চাকনৈয়া ধাৰাবাহিকখনৰ আজিৰ খণ্ডত কি হ'ব সেয়া মই ক'বলৈ ওলাইছোঁ। শত্ৰু বাহিৰত নাথাকে, ঘৰৰ শত্ৰুতকৈ ডাঙৰ শত্ৰু আৰু একো হ'ব নোৱাৰে। চাকনৈয়া ধাৰাবাহিকখনৰ পৰা আমি সেইটো কথাই গম পাই আছোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনাক মোৰ চেনেললৈ। চাকনৈয়া ধাৰাবাহিকখনৰ আমি ইতিমধ্যে বহু কথাই গম পালোঁ যে নিবিড় আৰু ভৈৰৱীৰ মাজত মনোমালিন্য ঘটি আছিল, কিন্তু নিবিড়ে নিজকে বহুত বুজালে, কিন্তু নিবিড়ে ভৈৰৱীক মাফ নকৰোঁ বুলি কোৱা আমি যোৱা খণ্ডত দেখা পাইছিলোঁ। আৰু আমি এইটোও দেখা পাইছিলোঁ যে লনীক আমি কি দেখিছিলোঁ যে প্ৰাঞ্জলৰ লগত ভৈৰৱীয়ে বিয়া দিম বুলি ভাবিছিল, কিন্তু লনীৰ মন আছে বেলেগলৈ। টুইষ্ট এণ্ড টুইষ্ট, হেভি টুইষ্ট। চিৰিয়েলসমূহ তেনেকুৱাই হয় যে টুইষ্টৰ ওপৰতে চিৰিয়েলসমূহ বনায় আৰু চিৰিয়েলৰ পৰা বিভিন্ন ধৰণৰ কথা আমি শিকিব পাৰোঁ। আজিৰ খণ্ডত আমি দেখিবলৈ পাম যে লনীয়ে যে বেলেগ ল'ৰা, যিজন মোমায়েকৰ ল'ৰাক পচন্দ কৰে, সেইটো কথা ভৈৰৱীয়ে তাক সুধিব যে লনী কেনেকুৱা ছোৱালী, কিন্তু সি ক'ব যে সি একো গম নাপায়। হয়, তেনেকুৱাই হয় প্ৰত্যেকটো কেছতে। যেতিয়া কোনোবা এজন মানুহে আমাক ভাল পায়, যিজন মানুহে বিচাৰে, মানে কি উপজাচি দিয়া একো বস্তুৰে ভেলু নাই বুলি কথা এষাৰ আছে, ঠিক তেনেকুৱা উপজাচি দিয়া মৰমৰো ঠিক একো ভেলু নাই। চিৰিয়েলসমূহৰ পৰা আমি এইবিলাকেই শিকিবলগীয়া কথা। ভৈৰৱীয়ে তাক সুধিব যে লনী কেনেকুৱা ছোৱালী, কিন্তু সি ক'ব যে সি একো গম নাপায়। আৰু আনফালে ভৈৰৱীয়ে বিক্ৰমক এটা উপহাৰ দিব আৰু সেইটো কথা নিজৰ জীয়েকে প্ৰশংসা কৰিব যে বোৱাৰীকে শহুৰেকক বস্তু দিয়া আৰম্ভ কৰি মন ফুলালে। এইটো এটা ভাল কথা, এটা ভাল চাইন যে ভৈৰৱীয়ে তাইৰ যিখিনি ভুল, সেইখিনি ভুল তাই মানি লৈছে। আৰু যিখিনি ভুল মানি লৈছে সেইটোতো ভাল কথা। আমি সকলোৱে যদি আমাৰ ভুলখিনি মানি ল'ব পাৰোঁ তেতিয়াহ'লে বহুত ভাল। আৰু চিৰিয়েলসমূহৰ পৰা সেইবিলাকেই শিকিবলগীয়া কথা। আজিৰ খণ্ডত আমি আৰু দেখা পাম যে বিক্ৰমৰ যিটো পত্নী, আগৰ পত্নী, যিটো তাক এৰি থৈ বেলেগৰ লগত গুচি গৈছিল, তাক মানে সেই যিজনী তিৰোতা, সেই তিৰোতাজনীক লনীয়ে অলপ টান সুৰত কথা ক'ব, আৰু সেই যিটো টান সুৰত কথা ক'ব সেইটো তাই ভৈৰৱীকে দোষ জাপি দিব, যে ক'ব যে ভৈৰৱীয়ে তাইক শিকাইছে। হয়, শত্ৰু বেলেগত নালাগে যে ঘৰতো লাগে। সেইটো কথাই যে ঘৰৰ মানুহখিনি যদি নিজক বা আমাক বা যিখিনি আমাৰ ঘৰৰ মানুহ, ধৰি লওক আমাৰ ঘৰৰ মানুহ বা আমাৰ ওচৰে পাঁজৰৰ যিখিনি আমাৰ ভাগি গোষ্ঠী থাকে, সেইখিনি যদি আমাক যদি ভাল নাপায় তেতিয়াহ'লে বাকী বাহিৰা শত্ৰু নালাগে। কাৰণ ঘৰৰ মানুহে ঘৰৰ সকলো কথা জানে, আৰু ঘৰৰ মানুহে যদি শত্ৰু হৈ যায় তেতিয়াহ'লে এইটো চম্ভালা বহুত দিগদাৰ হৈ যায়। আৰু যিখন চাকনৈয়া ধাৰাবাহিক, সেই চাকনৈয়া ধাৰাবাহিকখনতো ঠিক তেনেকুৱা কথাই আজিৰ খণ্ডত আমি দেখিবলৈ পাম। আপোনালোকে ৱেইট কৰি থাকে চিৰিয়েলখন চাবৰ বাবে। তো মোক এটা কথা ক'ব যে মোৰ ভিডিঅ'সমূহ আপোনালোকে চাই বাৰু মই সেইটো গম পালোঁ, কিন্তু ভিডিঅ'সমূহ কেনেকুৱা পায় সেইটো তলত কমেণ্ট কৰি জনাব। ভিডিঅ'সমূহ ভাল পায় বেয়া পায় একো নাই, সেইটো কমেণ্ট কৰি জনাব। মই মোক নিজক ইমপ্ৰুভ কৰিবলৈ চাম। যিখিনি চিৰিয়েলৰ ৰিভিউ, সেই ৰিভিউটো মই দি যাম। ভাল লাগে এইটো চিৰিয়েলখন ময়ো চাওঁ, আপোনালোকেও চাই। মই জাষ্ট মোৰ যিটো মতামত বা চিৰিয়েলসমূহ চাই আমি কি কি শিকিব পাৰোঁ বা কেনেকুৱা ধৰণৰ কি হয়, সেইসমূহেই মই মোৰ ভিডিঅ'সমূহত কওঁ। তো আপোনালোকে ক'ব কেনেকুৱা লাগে মোৰ ভিডিঅ'সমূহ। বাকী আজিৰ এইটো ভিডিঅ' কেনেকুৱা পালে সেইটো কমেণ্ট কৰি জনাব। ধন্যবাদ।